নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহা আৰু বৰ্ধিত 2% মৰ্গীয়া বানচ মোকলাই দিয়া সন্দৰ্ভত অসম চৰকাৰৰ বিত্ত বিভাগে আজি এটা অত্যন্ত সুখবৰ দিছে। হয় ছাৰ বাইদেউসকল, এয়া চাওক, অসম চৰকাৰৰ বিত্ত বিভাগে 4 এপ্ৰিল 2025 তাৰিখে এই পত্ৰখন প্ৰকাশ কৰিছে। এই পত্ৰখনৰ বিষয় আছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ ফেমিলি পেঞ্চনাৰসকলৰ বাবে 1-1-2025 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত হাৰত ডিএনএছ ভাত্তা, ডিএনএছ ৰিলিফ আৰপি নিয়ম 2017 অনুসৰি সংশোধিত দৰমহা স্কেলৰ বাবে প্ৰযোজ্য হ'ব। তাৰ পিছত কৈছে 1-1-2025 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 2% DAR বৃদ্ধি কৰা হৈছে। এতিয়াৰ পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে প্ৰতি মাহে বেচিক পে বেচিক পেঞ্চনৰ 55% DAR লাভ কৰিব। তাৰ তলত আছে চাব, 3 নম্বৰ পইণ্টত কৈছে চৰকাৰী কৰ্মচাৰীসকলে আৰু পেঞ্চনাৰসকলে মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন 55% বৰ্ধিত DARৰ সৈতে এপ্ৰিল মাহত অৰ্থাৎ বিহুৰ পূৰ্বে লাভ কৰিব। আনহাতে বাকী যি জানুৱাৰী ফেব্ৰুৱাৰী এই 2 মাহৰ DA বকেয়া কৰ্মচাৰীসকলে ক্ৰমে মে আৰু জুন এই 2টা মাহত লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি বিত্ত বিভাগৰ আজিৰ এই সুখবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।